ভিখাৰীৰ হাতত স্কেনাৰ ভিক্ষা পাত্ৰৰ সমানে জিপে স্কেনাৰ চৰ্চাত তেজপুৰৰ এজন ডিজিটেল ভিখাৰী সকলোতে এতিয়া কেছলেছ ব্যৱস্থা এটো ৰাখিছো মানে আজিকালি যি মানুহে আহে আহিখিনি খালি কয় কেছ নাই অনলাইন আছে সেইটো কাৰণে মই মানে হেৰি ব্যৱস্থা কৰিছো মই ষ্টেট বেংকৰ পৰা গৈ কিনে এটা একাউণ্ট বনাইছো বনাই কিনে মই মানে মোবাইলৰ জৰিয়তে গুগল পে ফোন পে খুলি লৈছো অধিকাংশ লোকৰ হাতত প্ৰায় নাথাকে নগদ ধন সেয়ে ভিখাৰীও কেছলেছ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে এগৰাকী বিশেষভাৱে সক্ষম ভিখাৰী আবুল হুছেইন হুজাৰ এই যুৱকজন তেজপুৰত থাকে ভাড়াতীয়া হিচাপে জড়িত হৈ আছে ভিক্ষাবৃত্তিত এজন সুহৃদয় লোকে উপহাৰ দিয়া স্কুটি লৈ ভিক্ষা খুজিবলৈ আহে আবুলে না এটো মোক মানে এজন দাদাই গিফ্ট দিছে নিজে কেছ পইচা দি কিনি দিছে মোৰ মানে বহুত আশা মানে এটা দোকান খুলি বহিবৰ কাৰণে কিন্তু মোৰ তাত মানে ইমান সামগ্য নাই মানে পইচা পাতি নাই হেতু কাৰণে মই কৰিব নোৱাৰো হেতু কাৰণে মই এটো পথে বাছি লৈছো তেজপুৰ সদৰ থানাত স্কুটিখন থৈ আবুল ওলাই যায় ভিক্ষাবৃত্তি লৈ দিনটো তেজপুৰৰ বিভিন্ন স্থানত ভিক্ষা খুজি আবুলে স্কুটিখন লৈ নিতৌ এনেদৰে ৰাওনা হয় ভাড়াঘৰ অভিমুখে আবুলৰ হাতত থাকে এখন জিপে স্কেনাৰ যেহেতু আজিকালি ডিজিটেল ব্যৱস্থা সকলোৰে হাতত সদায় উপলব্ধ নহয় কেছ সেইবাবে জিপে স্কেনাৰ লৈ ঘূৰি ফুৰে আবুল নামৰ এই ভিক্ষাৰীজনে হাতত স্কেনাৰ লৈ ভিক্ষাবৃত্তিত জড়িত হৈ থকা আবুল বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে তেজপুৰত তেজপুৰৰ পৰা হেমন্ত নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ ভিখাৰীৰ হাতত স্কেনাৰ ভিক্ষা পাত্ৰৰ সমানে জিপে স্কেনাৰ চৰ্চাত তেজপুৰৰ এজন ডিজিটেল ভিখাৰী সকলোতে এতিয়া কেছলেছ ব্যৱস্থা এটো ৰাখিছো মানে আজিকালি যি মানুহে আহে আহিখিনি খালি কয় কেছ নাই অনলাইন আছে হেতু কাৰণে মই মানে হেৰি ব্যৱস্থা কৰিছো মই ষ্টেট বেংকৰ পৰা গৈ কিনে এটা একাউণ্ট বনাইছো বনাই কিনে মই মানে মোবাইলৰ জৰিয়তে গুগল পে ফোন পে খুলি লৈছো অধিকাংশ লোকৰ হাতত প্ৰায় নাথাকে নগদ ধন সেয়ে ভিখাৰীও কেছলেছ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে এগৰাকী বিশেষভাৱে সক্ষম ভিখাৰী আবুল হুছেইন হুজাৰ এই যুৱকজন তেজপুৰত থাকে ভাড়াতীয়া হিচাপে জড়িত হৈ আছে ভিক্ষাবৃত্তিত এজন সুহৃদয় লোকে উপহাৰ দিয়া স্কুটি লৈ ভিক্ষা খুজিবলৈ আহে আবুলে না এটো মোক মানে এজন দাদাই গিফ্ট দিছে নিজে কেছ পইচা দি কিনি দিছে মোৰ মানে বহুত আশা মানে এটা দোকান খুলি বহিবৰ কাৰণে কিন্তু মোৰ তাত মানে ইমান সামগ্য নাই মানে পইচা পাতি নাই হেতু কাৰণে মই কৰিব নোৱাৰো হেতু কাৰণে মই এটো পথে বাছি লৈছো তেজপুৰ সদৰ থানাত স্কুটিখন থৈ আবুল ওলাই যায় ভিক্ষাবৃত্তি লৈ দিনটো তেজপুৰৰ বিভিন্ন স্থানত ভিক্ষা খুজি আবুলে স্কুটিখন লৈ নিতৌ এনেদৰে ৰাওনা হয় ভাড়াঘৰ অভিমুখে আবুলৰ হাতত থাকে এখন জিপে স্কেনাৰ যেহেতু আজিকালি ডিজিটেল ব্যৱস্থা সকলোৰে হাতত সদায় উপলব্ধ নহয় কেছ সেইবাবে জিপে স্কেনাৰ লৈ ঘূৰি ফুৰে আবুল নামৰ এই ভিক্ষাৰীজনে হাতত স্কেনাৰ লৈ ভিক্ষাবৃত্তিত জড়িত হৈ থকা আবুল বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে তেজপুৰত তেজপুৰৰ পৰা হেমন্ত নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ